আজি মই ক'ত গৈ আছোঁ জানেনে? মই গৈ আছোঁ নলবাৰী মানে ৰাস চাবলৈ। যিহেতু এইবাৰ মই ফেমিলিৰ লগত যোৱা নাই, মই গৈ আছোঁ মোৰ ভैয়াৰ লগত। এয়া চাব পাৰে ভৈয়াৰ বেবীটো সি শুই আছিল, তাক ডিষ্টাৰ্ব নকৰি আমি আগবাঢ়োঁ আমাৰ ডেষ্টিনিলৈ। যিহেতু সকলোৱে গমেই পায় গুৱাহাটীৰ পৰা নলবাৰীলৈ যাবলৈ হ'লে ২-২.৫ ঘণ্টা সময় লাগে। সেইকাৰণে আমি অতি সোনকালে যাবলৈ সাজু হৈছোঁ। অকণমান কিবা কাম আছিল, সেইখিনি কাম শেষ কৰি আমি গ'লোঁ পেট্ৰল পাম্পত। যিহেতু ছাফাৰটো সুন্দৰ হ'বলৈ গৈ আছে সেইকাৰণে টেংকিও ফুল লাগিব ন, কোনো বাধা নোহোৱাকৈ। এয়া চাব পাৰে এতিয়া আমি আগবাঢ়িলোঁ আমাৰ ডেষ্টিনিলৈ। আৰু এটা কথা ক'বলৈ আপোনালোকক বিচাৰিছোঁ মই, এইটো মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এণ্ট্ৰ কৰে গুৱাহাটীৰ পৰা নলবাৰীলৈ যোৱা। কাৰণ মই মামাহঁতৰ ঘৰলৈ গ'লে সদায় বাছেৰে অহা যোৱা কৰা হয়। বাছেৰে অহা যোৱা কৰিলে এইটো মানে প্ৰভাৱ নপৰে ঠাণ্ডাৰ, কাৰণ এণ্ট্ৰ কৰি গৈছোঁ ন, মোৰ মানে ঠাণ্ডা খুব লাগিছিল। এইটো মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এনেকৈ গৈ আমি পালোঁ মেইন গেট। মেইন গেট পোৱাতে পালোঁ নহয় ট্ৰেইন। এইটো মোৰ লগত বাৰুকৈ হয়, য'তেই নাযাওঁ মই পামেই পাম। আৰু এয়া ছেকেণ্ড গেট পালোঁ হৰি মন্দিৰ। যিহেতু গাড়ী পাৰ্কিং কৰি আমি এতিয়া ভিতৰলৈ গৈ আছোঁ, ভিতৰত অকণমান মানুহৰ সমাগম আছিল। এয়া চাব পাৰি হৰি মন্দিৰ। ইয়াত ইমান সুন্দৰভাৱে মূৰ্তিবিলাক সজোৱা হৈছিল। গোটেইখিনি আপোনাৰ কৃষ্ণৰ ওপৰতে লৈ আছে। আৰু এয়া চাব পাৰে জুবিন দাৰ ধুনীয়াকৈ গীটাৰৰ লগত এটা মূৰ্তি বনোৱা হৈছিল। আৰু এইবিলাকটোৰ কথা নক'বই, এইবিলাক দেখিলে খাওঁ লাগে। আৰু বাচ্ছাৰ কাৰণে ইয়াতে আকৰ্ষিত কৰিবৰ কাৰণে আপোনাৰ কিবাকিবি থাকেই থাকে মেলা বুলি ক'লে। আৰু এইবিলাকো আছিল ইয়াতে। লগত আছিল বুক ফেয়াৰ আৰু কাষতে আছিল জুবিন দাৰ ফটো। জুবিন দাৰ ফটোবিলাক ধুনীয়াকৈ বনোৱা হৈছিল আৰু এটা ছেটআপ বনোৱা হৈছিল জুবিন দাৰ য'ত ধুনীয়াকৈ মানে ফটো উঠিব পাৰি আৰু। আৰু ইয়াৰ ব্ৰিজৰ ওপৰত মানুহ দেখিছেনে কিমান হৈছিল? আৰু পাণ বাৰু কাৰ প্ৰিয় জনাব। আৰু এইবিলাক বস্তু দেখিলে মোৰ বহুত আকৰ্ষিত হৈ যাওঁ, যিহেতু হাতেৰে বনোৱা বস্তু হয় ন সেইকাৰণে। আৰু এয়া চাব পাৰে ভৈয়াই মেচিনত মানে ভৰি মাছাজ কৰি আছিল। এইটো কিমান দাম জানেনে? ৪২,০০০। বাপৰে বহুত। তাৰপাছত এইবিলাক চালোঁ অকণমান, চাই আমি গ'লোঁ ভিতৰৰ ফালে এফিল টাৱাৰ চাবলৈ। আজিৰ ভিডিঅ'ত এইখিনি আছিল, আগৰ ভিডিঅ'ত লগ পাম।